আজি আমি চাম ভগ্নাংশৰ বিয়োগ কেনেকৈ কৰে হাউ টু সাবট্ৰেক্ট ফ্ৰেকশন ওকে উদাহৰণস্বৰূপে আমি কেইটামান ফ্ৰেকশন লৈছো আমি এটা এটাকে কৰোচোন বলা এটা প্ৰথম ফ্ৰেকশনটোলৈ মন কৰা আমি কি ললো 8/10 - 2/10 গতিকে এটো আমাৰ সাবট্ৰেক্ট কৰিব লাগে গতিকে যদি ডিনোমিনেটৰ সেম থাকে তেতিয়ালে ফ্ৰেকশন সাবট্ৰেক্ট কৰা হক বা এডিশন কৰা হক এটো ইজি হয় তেতিয়ালে আমি কি কৰিম যেটো ডিনোমিনেটৰ আছিল হেতু ডিনোমিনেটৰ আমি তলত এনেকে পাতি লম তাৰ পিছত ইয়াৰ যেটো ডিনোমিনেটৰ আমি পাতি ললো তাৰ পিছত যেটো নিউমেৰেটৰ আমি হেতুটা মাইনাস কৰি দিম এই ধৰণে তেতিয়া যদি আমি কি পাম তলত 10 থাকিলে ডিনোমিনেটৰ আৰু 8 ৰ পৰা 2 আমি মাইনাস কৰিলে 6 পাম এতিয়া এনেকা সংখ্যা আছে নেকি যেটোৰে দুইটাকে কাটিব পাৰি ডেফিনেটলি আমি দুইটাকে কাটিব পাৰিম 2 3 গুণ 6 ঠিক এদৰে 2 5 গুণ 10 গতিকে আমি লাষ্ট আৰু সিম্পল কৰিলে আমি কিমান পাইছো 3/5 পাইছো গতিকে আমাৰ আনসাৰ আমি কি পালো 3/5 ওকে এটো একদম সিম্পল আছিল বলা আৰু আমি দুটামান প্ৰেক্টিস কৰো তেনেকুৱা এতিয়া আমি দুটা মিক্স ফ্ৰেকশন লৈছো তে এই মিক্স ফ্ৰেকশন কিটা আমি কি কৰিম প্ৰথমে আমি ইহাতক ভাঙিব লাগিব ভাঙি ইহাতক আমি ইম্প্ৰপাৰ ফ্ৰেকশন লাইন ল'ব লাগিব গতিকে ইয়াক যদি আমি ইম্প্ৰপাৰ ফ্ৰেকশন লানো তেতিয়াহলে কি হ'ব আমি হোল নাম্বাৰটোৰ লগত ইয়াৰ যেটো ডিনোমিনেটৰ হেতু ইনটু কৰিব লাগিব তাৰ পিছত প্লাস ইয়াৰ নিউমেৰেটৰ কৰিব লাগিব এই কথাটো আমি সকলোৱে জানো ঠিক সেই ধৰণে আমি 8 কৰিলো তাৰ পিছতে হোল নাম্বাৰ ইনটু ডিনোমিনেটৰ প্লাস নিউমেৰেটৰ তাৰ পিছত এতিয়া আমি কি পাম 8 তাৰ পিছতে 5 গুণ 40 লগত 2 যোগ কৰিলে কি হ'ব 42 তাৰ পিছত মাইনাস 8 আছে 2 গুণ 16 16 লগত 4 যোগ কৰিলে আমি পাম 20 ওকে এটা কি হ'ল আমাৰ ডিনোমিনেটৰটো সেম হৈ গ'ল তেতিয়া আমি তলত 8 পাতিম আৰু এই 42 আৰু 42 ৰ পৰা আমি কি কৰিব লাগিব এই 22 মাইনাস কৰিব লাগিব তেতিয়া আমি মাইনাস কৰিলে কি পাম এখিনা পাতি দিছো তলত 8 থাকিলে ওপৰত আমি যদি 42 ৰ পৰা 20 মাইনাস কৰো তেতিয়া কিমান পাম আমি 22 পাম এতিয়া আকৌ আমি এনেকুৱা সংখ্যা আছে নেকি হেতু বিচাৰিব লাগিব যেটো এই ডিনোমিনেটৰ আৰু নিউমেৰেটৰ দুইটাকে কাটিব পাৰি আমি ডেফিনেটলি 2 ৰে কাটিব পাৰিম 2 11 গুণ 22 ঠিক হেদৰে 2 4 গুণ 8 তাৰমানে আমি লাষ্টত কি পালো 11 আৰু 4 পালো গতিকে আমি এক আৰু অলপ সিম্পল কৰিব পাৰো এক যদি আমি মিক্স ফ্ৰেকশনলৈ আকৌ যদি লৈ যাব লাগে তেতিয়ালে আমি এক ডিভাইড কৰিম ডিভাইড কৰিলে কি হ'ব 4 গুণ 8 হৈ গ'ল আৰু আমাৰ মাইনাস কি থাকিব 3 থাকিব গতিকে এটো যদি আমি পুনৰ মিক্স ফ্ৰেকশন কৰো তেতিয়ালে আমি এটোৰ ওপৰত ইয়াক পাতিব পাৰিম ঠিক আছে গতিকে এটো বৰ সিম্পল আছিল আশা কৰিছো এখিনি কথা বুজি পাইছা তাৰ পিছত নেক্সট আমি আৰু চাও 2-3টা নকা ফ্ৰেকশন লৈ ওকে এতিয়া আমি আৰু এটা ফ্ৰেকশন লৈছো এতিয়া চোৱা ইয়াৰে সব ডিনোমিনেটৰ বেলেগ বেলেগ এটো 4 আছে এটো 6 আছে এটো 10 আছে গতিকে আমি কি কৰিব লাগিব ইয়াৰ এলসিএম উলিয়াব লাগিব আমি সিম্পল কে ইয়াৰ এলসিএম উলিয়াবলৈ চেষ্টা কৰো এতিয়া এলসিএম ললে কি হ'ব 2 ৰে আমি 2 গুণ 4 2 3 গুণ 6 2 5 গুণ 10 ঠিক আছে আমি একিটো ৰাখি দিব পাৰো যেহেতু আৰু এনেকুৱা কোনো সংখ্যাৰ দুটাক একেলগে কাটিব নোৱাৰি গতিকে আমি এলসিএম কিমান পাম আমি 2 2 3 5 তাৰ মানে 60 এলসিএম হৈ গ'ল 60 ওকে এতিয়া আমি কি কৰিব লাগিব এই গোটে ফ্ৰেকশনৰ ডিনোমিনেটৰ বিলাক আমি এই যেটো এলসিএম 60 লে আমি নিব লাগিব কথাটো মই বুজাই দিছো আমাৰ প্ৰথমটো ফ্ৰেকশন কি আছিল 5/4 এতিয়া ডিনোমিনেটৰ কিমান আছে 4 তে 4 লগত কি পূৰণ কৰিলে 60 পোৱা যায় 4 লগত যদি আমি 15 পূৰণ কৰো তেতিয়ালে আমি 60 পাম আৰু যেহেতু ডিনোমিনেটৰকো আমি 15 এৰে পূৰণ কৰিছো তেতিয়াহলে ইয়াকো আমি 15 এৰে পূৰণ কৰিব লাগিব এই কথাটো আমি জানো আৰু মাইনাস তাৰ পিছত আগত ঠিক সেই ধৰণে এটুকো আমি কি কৰিব লাগিব তলৰ যেটো ডিনোমিনেটৰ আছে 6 ক যদি আমি 10 কৰি দিও তেতিয়ালে 60 হৈ যাব ডিনোমিনেটৰ যেটো 60 এ কৰিলো তেতিয়ালে নিউমেৰেটৰকো আমি 10 এৰে পূৰণ কৰিব লাগিব হৈ গল তাৰ পিছত এটো 10 আছে
2/10 10ৰ লগত যদি আমি 6 ইনটু কৰোঁ তেতিয়াহ'লে 60 হ'ব ঠিক সেইদৰে ইয়াক যিহেতু 6 এৰে কৰিছোঁ ইয়াকো 6 এৰে কৰিব লাগিব এতিয়া আমি ফটাফট এইকেইটা যদি সলভ কৰি দিওঁ তেতিয়াহ'লে তলৰ যিবিলাক ডিনমিনেটৰ আছিলে গোটেই 60 হৈ যাব 60 এটো 5 15 গুণ 75 তাৰপিছত মাইনাছ এটো 60 4 গুণ 40 মাইনাছ তাৰপিছত এটো 60 তাৰপিছত এটো 12 এতিয়া আমি কি কৰিব লাগিব যেহেতু ডিনমিনেটৰটা সেম হৈ গ'ল গতিকে আমি 60 ললো তলত তাৰপিছত এটো 75 minus 40 তাৰপিছতে এটা 12 তাৰপিছত আমি আৰু কি কৰিব পাৰোঁ এতিয়া আমি কি কৰিলোঁ 75 এটো কৰি ললোঁ তাৰপিছত এতিয়া চোৱা ইয়াত এটো মাইনাছ চিন আছে 40 আগত মাইনাছ চিন 12 আগত মাইনাছ চিন গতিকে আমি জানো মাইনাছে মাইনাছে প্লাছ হয় কিন্তু চিনডাল মাইনাছ হয় গতিকে চিনটো আমি মাইনাছ পাতিছোঁ আৰু ইয়াৰ যিটো 40 আৰু 12 এটো আমি কিন্তু প্লাস কৰিব লাগে কাৰণ মাইনাস মাইনাস মিলি প্লাস হৈছে গতিকে আমি যদি প্লাস কৰোঁ কিমান হ'ব 52 হ'ল এতিয়া আমি কি কৰিব লাগিব এই 75 আৰু 52 মাইনাস কৰিলে আমি কিমান পাম এখিনতে চাই লম ফটককে গতিকে এখিনি আমি কিমান পাতিম 23 পাতিম ওকে এটা যেহেতু এনেকুৱা কোনো সংখ্যা নাই জিটোৰে আমি 23 কো কাটিব পাৰিম আৰু 60 কো কাটিব পাৰিম গতিকে এটো আমি এখিনতে একেলগে আমি কৰিলে ইয়াৰ আনসাৰটো আমি এটোৱে আমি পাম গতিকে এখিনতে আমি এটো থৈ দিব পাৰিম ঠিক আছে তাৰ পিছত নেক্সট আমি আৰু এটা ট্ৰাই কৰোঁ এটো চোৱা ইয়াত কি হৈছে আকৌ ইয়াত হোল নাম্বাৰ দি হৈছে যেহেতু ফ্ৰেকশনৰ লগত যেতিয়া হোল নাম্বাৰ দিয়া থাকে আমি এটো এই ধৰণে আছে বুলি আমি সকলোৱে ইতিমধ্যে শিকিছো গতিকে আমি এটো কি হ'ব 9/1 হ'ব তাৰ পিছত এটো 2/4 হ'ব গতিকে ইয়াৰ যদি আমি এলসিএম উলিয়াও দুইটাৰে যদি আমি এলসিএম উলিয়াম তেতিয়াহ'লে কি হ'ব 1 * 4 হ'লে 4 হৈ গ'ল এতিয়া আগত কৰাৰ ধৰণে আমি কি কৰিব লাগিব ইয়াৰ ডিনমিনেটৰ কিটা আমি 4 কৰিব লাগিব গতিকে 1 ৰ লগত আমি 4 পূৰণ কৰিলে 4 পাম ঠিক এই ধৰণে ইয়াকো 4 এ পূৰণ কৰি দিব লাগিব মাইনাস এটো যেটো অলৰেডি 4 এ হৈ আছে আমি বুজিবৰ কাৰণে কি কৰিছো এটো যেটো 4 এ হৈ আছে গতিকে আমি 1 1 কৰি দিছো ঠিক আছে তাৰ পিছত এতিয়া কি কৰিম 4 তাৰ পিছত 9 4 গুণ 36 36 তাৰ পিছত এটো 4 ওপৰত থাকিলে 2 এতিয়া ডিনমিনেটৰ যেটো সেম গতিকে আমি ডিনমিনেটৰ কি ললো 4 ললো তাৰ পিছত 36 ৰ পৰা -2 কৰিব লাগিব আমি কিমান পাম 34 পাম ঠিক আছে এতিয়া এনেকুৱা কিবা সংখ্যা আছে নি যাক জিটোৰে দুইটাকে কাটিব পাৰে আমি 2 ৰে কাটিব পাৰিম 2 ৰে কি হ'ব 2 গুণ 2 তাৰ পিছত 2 7 গুণ 14 ঠিক এদৰে 2 গুণ 4 তাৰমানে আমি লাষ্ট কিমান পালো 17/2 গতিকে ইয়াক আমি আৰু অলপ সিম্পলিফাই কৰিব পাৰিম ইয়াক আমি আৰু অকন সৰু কৰিব পাৰিম ইয়াক আমি ধৰা এতিয়া যদি ডিভাইড কৰো আমি কি হ'ব 2 8 গুণ 16 হ'ল -1 গতিকে এটা আমি মিক্স ফ্ৰেকশনৰ ৰূপত যদি আমি পাতন তেতিয়ালে কি হ'ব এটো ৰূপ হ'ব ওকে তেতিয়ালে এই ধৰণে আমি অতি সহজে যিকোনো ফ্ৰেকশনৰ আমি বিয়োগ কৰিব পাৰিম গতিকে আশা কৰিছো মই আজি 4 ধৰণৰ ফ্ৰেকশন শিকাই দিছিলো গতিকে তোমালোকে কথাখিনি বুজি পাইছা আৰু এই ধৰণে তোমালোকে যিকোনো ফ্ৰেকশনৰ তোমালোকে বিয়োগ বা সাবট্ৰেক্ট কৰিব পাৰিবা বুলি মোৰ আশা থাকিল গতিকে ভিডিওটো এইখিনিতে সামৰিছো ওকে থ্যাংক ইউ